তো গাইজ বাহনীয়া বাহনীয়া ঘূৰি ফুৰিবলগীয়া আছে। গৰুকেইটাই গম খাই দিছে, পোৱালিকেইটাই বান্ধিবলৈকে নিদিয়ে। পথাৰৰ ভিউটো মই দেখিছোঁ আজি প্ৰথম, বহুত দিনৰ মূৰত, 2 বছৰ মূৰত। সঁচা কথা ক'বলৈ গ'লে 2 বছৰ মানে হ'ল মই পথাৰত নাই অহা হ'লে। তো কাম মানে পথাৰত কি কৰিবলৈ আহিম ন, একো কাম বন নাথাকে হ'লে। তো সেইকাৰণে আজি আহিবলগীয়া হ'ল ইমাৰ্জেঞ্চি কামত। ইমাৰ্জেঞ্চি মানে কি ইমাৰ্জেঞ্চি আৰু গৰু দিবৰ কাৰণে আহিলোঁ আৰু সেইটোৱে। ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া ঘৰলৈ বুলি আহি আছোঁ, তো ৰাস্তাতে আছোঁ। বেয়া ঠাণ্ডা পেলাইছে কিন্তু আমাৰ ভালেই। আপোনালোকৰ সেইফালে ঠাণ্ডা পেলাইছে নে নাই বোলা কমেণ্ট এটা কৰি জনাই দিবচোন। দোকান আহিছিলোঁ হ'লে চেনি বিস্কুট কিবা কিবি ল'বৰ কাৰণে। ৰাতিপুৱা মানে চাহ কাপোৰ কাৰণে লাগেই মানে কিবা এটা। তো নহ'লে ৰাতিপুৱা যদি চাহ কাপ নাখাওঁ কিবা নিচিনা লাগি থাকে, তো দিনটো ভালে নাযায়। সেইকাৰণে চাহ খাবলৈ কিবা এটা নিবলৈকে আহিলোঁ। ইফালে ইফালে ঘূৰি ফুৰোঁতে, কাম কৰি থাকোঁতে, গৰু চৰু দিবলৈ যাওঁতে বাছ কৰিবলৈ পাহৰি থাকিলে। বাছটো কৰিলোঁ আৰু দেই। কিন্তু এনেকৈ গৈ আছে, কিবা কিবি কাম কৰি আছোঁ। ঘৰত যিহেতু মানুহ নাই গম পায়, তো ভাত চাত কিবা কিবি বনালোঁ, খালোঁ। খাই মেলি কাপোৰ চাপোৰ আছিলে অলপ ধুই ল'লোঁ। তো সেইটোৱে আৰু দিনটো ঘৰত যদি কোনো নাথাকে নহয়, এইবিলাক কামেই কৰি থাকিবলগীয়া হয়। আৰু লগতে মোৰ ফুটবল খেলৰ বা ৰানিঙৰ শ্বুজবিলাক বহুত দিন হৈ গ'ল ধোৱা নাছিলোঁ। আজি টাইম পালোঁ, ধুই দিলোঁ। লগতে গৰু চৰু ছাগলী তাগলী এইবিলাক আছেই গম পায়। এতিয়া 2টামান বাজিলে ভাবি আছোঁ প্ৰেক্টিচলৈ যাওঁ নে নাযাওঁ। কাৰণ প্ৰেক্টিচলৈ গ'লেগে ঘৰৰ কাম কোনে কৰিব। ঘৰততো এবাৰ ৰেগুলাৰ ভিডিঅ' দিম বুলি ভাবিছোঁ, অলপ লাগিব। এফালে নহয় এফালে কৰিব লাগিব। তো এফালে ইণ্টাৰভিউ দি আছোঁ, হেৰিও কৰি আছোঁ, চব কৰি থাকিব লাগিব। তো গাইজ বাহনীয়া বাহনীয়া ঘূৰি ফুৰিবলগীয়া আছে। গৰুকেইটাই গম খাই দিছে, পোৱালিকেইটাই বান্ধিবলৈকে নিদিয়ে। তো গাইজ এখন জংঘলত দৌৰা দৌৰা ঘূৰাই ফুৰিছে। সেই চালা ভাগৰ লাগি গৈছেগৈ। অলিম্পিকত দৌৰাহেঁতেন এতিয়ালৈ গ'ল্ড মেডেল আনিব পাৰিলোহেঁতেন। হাৰামি গৰু পোৱালি নহয়। মাককেইজনী বান্ধিলোঁ, আৰামছে দি দিছে মাককেইজনী বান্ধিবলৈ। পোৱালিকেইটা মানে অলপ ধমৰা যে, বান্ধিবলৈ নিদিয়ে। লোকৰ বাৰীয়ে দি ওলালোহি, আমাৰ বাৰী সোমাই বান্ধি লওঁ ৰ'ব।